আৰু তই যাৰ কথা ভাবি মনটো বেয়া কৰিছ তা জানো তোৰ কথা ভাবিবলৈ সময় আছে? কোৱাচোন মৃন্ময়, কথা কি? সকলোবোৰ ঠিক হোৱাৰ পাছত হঠাৎ সি বিয়া নপতাৰ সিদ্ধান্ত কিয় ল'লে? বিক্ৰমেনো বিয়া নপতাৰ সিদ্ধান্ত কেতিয়া ল'লে? সি মাথো তাৰিখটো এতিয়া নলৈ কেইদিনমান পাছত ল'বলৈহে অনুৰোধ কৰিছে। তাৰমানে সি ছোৱালীজনী বিয়া পাতিব? মোকতো নাপাতো বুলি কোৱা নাই। তাৰমানে ছোৱালীজনীৰ কিবা খেলি মেলি আছে। হেৰি, মই ভবাটোৱে। নাই নাই, মানে ছোৱালীজনীৰ ফোন আহিছিলে। ছোৱালীজনী আমাৰ বিক্ৰমলৈ ফোন আহিছিলে আৰু মানে আমি বিয়াৰ তাৰিখ ঠিক আলোচনা কৰি থকাৰ সময়ত আৰু ফোনত তাই নকবলগীয়া কথা এটা ক'লে। কি কৈছিল? এনে মোৰ মতেদিতো একো ডাঙৰ কথা কোৱা নাছিলে। ভাবিছিলে এইটোতো সৰুৱে কথা, কিন্তু সেই কথাটোকে আমাৰ বিক্ৰমে বহুত চিৰিয়াছলি লৈ পেলালে। কি কৈছিলে সেইটো নোকোৱা কিয়? চাওক দেউতা, তাই কৈছিলে এইটো কথা যাতে আমাৰ বাহিৰে ছোৱালী মানুহৰ ঘৰত কোনেও গম নাপায়, নহলে সৰু কথা এটা গৈ গৈ ডাঙৰ কথা হৈ যাব। কথাটো হ'ল ছোৱালীজনীয়ে বোলে ফোন কৰিছিলে, বিয়াৰ তাৰিখটো ঠিক হ'ল নে? সেইটো কথাৰ বাবে কি বিয়া পিছুৱাই দিবলগীয়া হ'ল? এনেও তাৰ খং বেছি, গতিকে সি একো আগ পিছ নেভাবি ইয়াত আহি সকলো কথা কৈ পেলালে। আৰু সি ক'লে যে ইয়ালৈ আহি কি কৈছে সেইখিনিতো আমি শুনিছো, ফোনত কি কৈছে সেইটো নোকোৱা কিয়? নহয় মানে ছোৱালীজনীয়ে তেনেকে বিক্ৰমৰ ইমান খং উঠিবলগীয়াকে একো সোধা নাছিলে। তাই আচলতে সুধিছিলে মানে তুমি কি কৰা? বিক্ৰম, দেউতাক কচোন ছোৱালীজনীয়ে ফোনত কি কৈছিলে? মই কি কৰো সুধিছিলে? মই তেতিয়া কৈছো এইবোৰ কথা আজি তুমি মোক কিয় সুধিছা? দেউতাইতো তোমাক অলৰেডি কথাবোৰ কৈছে। তেতিয়া তাই মোক বহুত ৰাফলি ক'লে বোলে মই তোমাৰ পৰাহে জানিব বিচাৰো। তুমি যে একো নকৰা সেইটোতো দেউতাৰ পৰা গম পাইছোৱেই, আৰু একো নকৰাকৈ যে বিয়া পাতিবলৈ ওলাইছা মোৰ বোলে বিশ্বাসেই হোৱা নাই। আৰু তেতিয়া মোৰ খং উঠি গ'ল। বিয়াৰ আগতে মোক ঠাট্টা কৰা আৰু দেউতাক বিশ্বাস নকৰা ছোৱালীক মই কেতিয়াও বিয়া নাপাতো। আৰু ইয়ালৈ আহি কথাখিনি কৈ দিলি। চৰি দেউতা। বুৰ্বক, বোৱাৰীক তোক তেনেকৈ সুধিবলৈ মই শিকাই থৈ আহিছিলো। জীবন ঘড়ির প্রতীত পর বলিব তুমি কথাটো কিয় বুজা নাই মা? মোৰ আচলতে বিয়া চিয়া লেঠাত সোমাবলৈকে মন নাই। তাৰমানে উৰে জীৱন তই বৰলা হৈ কটাম বুলি ভাবিছ? তেনেকৈ থাকিব পালে মই ভাল পাম। তই পাগল হৈছ নেকি? উপযুক্ত বয়সত সংসাৰ কৰাটো মানুহৰ নিয়ম, আৰু বিয়া পাতিবলৈ তোৰ অসুবিধা কি? বহুত অসুবিধা আছে। মোৰ বিয়া পাতিবলৈ মন নাই, পাছলৈ বহুত প্ৰব্লেম হ'ব। প্ৰব্লেম? তোৰ আকৌ কিহৰ প্ৰব্লেম? চা, তই আমাৰ একমাত্ৰ ল'ৰা। তোক আজিলৈকে দেউতাৰে কোনো কামতে জোৰ কৰা নাই। তই মাৰ দেউতাৰৰ আশাক অপমান নকৰিবি। দেউতাৰে কিমান আশাৰে আৰু হেঁপাহেৰে তোৰ বিয়াখন পাতিম বুলি ভাবিছে, আৰু এতিয়া তোৰ মুখত এইবিলাক কথা শুনিলে দেউতাৰ মৰি যোৱা যেন হ'ব। কিন্তু মা, কোনো কিন্তু নাই। মুঠতে অহা মাহত তোৰ বিয়া, তাৰ বাবে তই সাজু হ। মৃন্ময়, মৃন্ময়, কি ভাবি আছা? চাহ কাপো খোৱা নাই যে?
মই বিক্ৰমৰ কথাই ভাবি আছিলো। দাদাৰ কথা ইমান ভাবিবলগীয়া কি হ'ল তোমাৰ? নাজানো কিয় জানো তেনে ভাৱ এটা মোৰ মনলৈ আহিলে। বাৰু বাদ দিয়া, ডিনাৰ হ'লনে? তুমি কথাটো এনেই চিন্তা কৰা নাই, ইয়াত নিশ্চয় কিবা এটা কাৰণ আছে। কোৱাচোন মোক কি হৈছে? আৰু তুমি ইমান চিৰিয়াছলি চিন্তা কৰিছা যে মই দিয়া চাহকাপো খাব পাহৰিছা। চাহ আকৌ কেতিয়া দিছিলা? কি তাৰমানে মই তেতিয়া তোমাক চাহ খোৱা বুলি কোৱা নুশুনিলাই? ইমাননো কি গভীৰকৈ ভাবি আছা দাদাৰ কথা? তাৰ বাবে মোৰ কিবা অপৰাধ হ'ল নেকি? বিক্ৰমৰ কথা ভবা কি মোৰ অধিকাৰ নাই? মই ইয়াত অধিকাৰ নাই বুলি কোৱা নাই নহয়, মাত্ৰ তুমি ইমান গভীৰকৈনো কি চিন্তা কৰিছা সেইটোহে সুধিছো, কাৰণ মোৰ সন্দেহ হৈছে। এই সন্দেহ কৰাটোতো তোমাৰ স্বভাৱেই, আৰু তোমাৰ এই স্বভাৱটোৱে মই আটাইতকৈ বেয়া পাওঁ। তুমি কোনো কথাই মোক স্পষ্টকৈ কোৱাৰ প্ৰয়োজন বোধ নকৰা। স্পষ্টকৈ ক'লেই যে তুমি সন্দেহ কৰা আৰম্ভ কৰি দিয়া, মোক মিছা কোৱা বুলি কোৱা। এতিয়াতো তোমাক মই কথা এটা স্পষ্টকৈ কৈ উঠিলো, ধৰিলানে পাক মাৰি? তোমাৰ এই সন্দেহ কৰা স্বভাৱটোৱে আমাৰ মাজত সদায় কাজিয়াৰ সৃষ্টি কৰে। গতিকে এই সন্দেহৰ সলনিত অলপমান বিশ্বাস কৰিবলৈ চেষ্টা কৰিবাচোন। মানে তোমালোকে মোক অকণমান টাইম দিয়াত আপত্তিটো ক'ত? তোৰ প্ৰব্লেমটো কি কচোন? আৰু সময় লাগে। বিক্ৰমৰ তেনেকুৱা গোপন কাৰণ একো থাকিব নোৱাৰে। সি সৰুৰে পৰা উদাসীন, টকা পইচা ছোৱালীৰ পিছত দৌৰা ল'ৰা অন্ততঃ সি নহয়। আৰু দেখিছানে তোমাৰ দৰে তাৰ লাভ বিলাহো নাই। সেইকাৰণে বোধহয় বিয়া বাৰু কৰি বান্ধোনত সোমাব তাৰ মন নাই। মোৰ আগততো ক'ব নোৱাৰে, সেইকাৰণে তোমাৰ আগত কৈছে। মোৰ আগৰ কথাবোৰ সি চিৰিয়াছলিয়ে কৈছে। তাৰ কথা কোৱাৰ ধৰণ দেখি মোৰ কিন্তু কিবা বেলেগ কাৰণ থকা যেনহে সন্দেহ হয়। তুমিতো সদায় নিগেটিভ, সন্দেহ কৰি থাকা। সি তেনেকুৱা নহয়। আৰু মৃন্ময় তাৰ খুব আপোন। আমাক নকলে সি মৃন্ময়ক অন্তত কলেহেঁতেন। এনেও শুভ কাম এটাত আগবাঢ়িব ওলাইছো, এই বেয়া চিন্তাবোৰ মনত নানিবাচোন। মই ভালৰ কাৰণে কথাবোৰ চিন্তা কৰিলেও আপুনি কেৱল নিগেটিভ চিন্তা কৰা বুলিয়েই কয়। মই নিগেটিভ চিন্তা কিয় কৰিম? আৰে মই বিক্ৰমক ভাল নাপাওঁ নেকি? নে তাৰ বিয়াখনৰ প্ৰতি মোৰ হেঁপাহ নাই? কেৱল সি মোক কোৱা কথাবোৰ মই আপোনাক জনোৱাটো কৰ্তব্য বুলি মই ভাবিছো। কৰ্তব্য কৰিছা ঠিকেই আছে, কিন্তু তোমাৰ কথা মতে এতিয়া মই চিন্তা কৰাটো মোৰ কৰ্তব্য বুলি দাবী নকৰিবা। এতিয়া তোমাৰ লগত আলোচনা কৰিবলগীয়া মোৰ কথাটো হ'ল, আমিতো বোৱাৰীক অলংকাৰ কাপোৰ কানি ভালকৈ দিব লাগিব। দিবতো লাগিবই। আমাৰ বোৱাৰীক আমি নিজে সজাই আনিম। গতিকে চাবা, অলংকাৰ কাপোৰ কানি যাতে কোনো ফালৰ পৰাই কম নহয়। তুমি এটা কাম কৰিবা, শিখাক লগত লৈ যাই অৰ্ডাৰ দি আহিবা। আগতীয়াকৈ অৰ্ডাৰ দিলেতো কোনো লোকচান নাই। বোৱাৰীৰ কাৰণে যে আজি ইমানকৈ চিন্তা কৰিছে, নিজৰ বুলি কেনো কিয় পাহৰি গৈছিল? আমাক সজাই পৰা আনিবলৈনো কি লৈ গৈছিল? হে ভগৱান, এতিয়াও তোমাৰ কাপোৰ কানি গহনাৰ প্ৰতি হেঁপাহ আছেই? হেঁপাহ নাই, কিন্তু বিয়াৰ আগতে বোৱাৰীৰ কাৰণে ইমান যে বলিয়া হৈছে, বিয়াৰ পিছত যে আপোনাৰ নিজৰ এগৰাকী পত্নী থাকিব আপুনি চাগে পাহৰিয়ে যাব। এই তোমালোক তিৰোতাৰবোৰ বৰ আচৰিত দেই। চোৱা, আমাৰ নিজৰ চিন্তা এৰিবৰ হ'ল। নাতি পাইছা, এতিয়া ল'ৰা ছোৱালীৰ সুখে আমাৰ সুখ। আমি সিহঁতক মৰম কৰিলেহে সিহঁতি উল্টাই আমাক মৰম কৰিব, নহলে বুঢ়া কালত আমাক কোনে চাব? মা, আহিল আপোনাৰ ল'ৰা। এতিয়া সি কি কৈছিল, কিয় কৈছিল আপুনি নিজেই সুধি লওক। ঐ, তই যে মোক কথাবোৰ কৈছিলি, দেউতাৰে কোনো বিশ্বাসেই কৰা নাই। এতিয়া বিয়াৰ বিষয়ে তই কি ক, দেউতাৰক নিজেই ক। মা, তোমালোকৰ মোৰ বিয়াৰ বাহিৰে আৰু বেলেগ একো কথা নাই নেকি? যেতিয়াই তেতিয়াই অকল বিয়া বিয়া বিয়া। তোমালোকে মোক অকণমান টাইম দিয়াত আপত্তিটো ক'ত? তোৰ প্ৰব্লেমটো কি কচোন? আৰু সময় লাগে। আছে কিছুমান পাৰ্চনেল প্ৰব্লেম। মোৰ এই পাৰ্চনেল প্ৰব্লেমবোৰত তোমালোকে কিয় লাগি আছা? মইতো তোমালোকৰ কথা একো আপত্তি কৰা নাই। মই মাত্ৰ কেইদিনমান সময় বিচাৰিছো, তাৰ বাহিৰেতো বেলেগ একোৱেই দাবী কৰা নাই।
প্ৰশংসা আৰু তেল মই বুজি পাওঁ পল, বিশেষকৈ তোমাৰ। ইমান বছৰে তুমি মোক বুজি নাপালেও তোমাৰ ভিতৰখনত কি আছে মোৰ কিন্তু বুজিবলৈ বাকী নাই। পল, চাহ। বা আজি একেবাৰে নতুন ৰূপত, একেবাৰে সাক্ষাৎ লখিমী বোৱাৰী। সোনকালে উঠিলা? ঠাট্টা কৰিছা? নাই কৰা, আজি তোমাক সঁচাকে বৰ ধুনীয়া লাগিছে। আগতে তাৰমানে কেতিয়াও ভাল লগা নাছিল? লাগিছিল, আজি তোমাৰ এই নতুন ৰূপটোত সঁচাই বৰ মৰম লাগিছে। তোমালোক পুৰুষবোৰৰ এটাই প্ৰব্লেম, নাৰীৰ বাহ্যিক ৰূপটোহে তোমালোকৰ একমাত্ৰ আকৰ্ষণ। ভিতৰৰ মানুহজনীক বুজি চাবলৈ কেতিয়াও চেষ্টা নকৰা। ভিতৰৰ মানুহজনীক বুজিবলৈ সুবিধাটো দিব লাগিব। তাৰমানে ইমান বছৰে মোক বুজিবলৈ সময় সুবিধা পোৱাই নাই। চোৱা মেঘা, আজি তোমাক বহুত ধুনীয়া লাগিছে। এনে ৰূপত কাজিয়া কৰিলে শোভা নাপায়। মইনো কাজিয়া ক'ত কৰিলো? কথাবোৰ কাজিয়াৰ পিনে তুমিহে নি আছা। আজি বহু দিনৰ মূৰত ধুনীয়াকৈ শুই উঠি মোলৈ চাহ একাপ বনাই আনিছে, আৰু তোমাক আজি সঁচাকৈ বৰ ধুনীয়া লাগিছে। সেইটো কথা মই তোমাক মুকলিকৈ কৈছো। তাতে আকৌ তুমি কাজিয়া কৰা আৰু ঠাট্টা কৰা বুলি গোটেই পুৰুষ জাতিটোকে গালি পাৰিছা। মেঘা, তোমাক অলপো প্ৰশংসা কৰিব নাপায় নেকি? প্ৰশংসা আৰু তেল মই বুজি পাওঁ পল, বিশেষকৈ তোমাৰ। ইমান বছৰে তুমি মোক বুজি নাপালেও তোমাৰ ভিতৰখনত কি আছে মোৰ কিন্তু বুজিবলৈ বাকী নাই। কি বুজিছা? কোৱা, কি বুজিছা? কি আছে মোৰ মনৰ ভিতৰত? এজন স্বামীৰ ভিতৰ চৰাত কি থাকিলে পত্নীয়ে সহ্য কৰিব নোৱাৰে, তেনেবোৰ কথাৰে তোমাৰ ভিতৰ মোৰ মনৰ ভিতৰ চোৱাত মানে মোৰ মনৰ মাজত তুমি সহ্য কৰিব নোৱাৰা কথাৰে ভৰি আছে। মেঘা, তুমি জানানে এষাৰ কিমান ডাঙৰ কথা কৈ পেলালা তুমি? প্ৰতিটো মুহূৰ্ততে মোক জ্বলাই মাৰিছা। তোমাৰ কথা, তোমাৰ চাৱনি, তোমাৰ মোৰ প্ৰতি থকা ধাৰণা, এই সকলোবোৰ তোমাৰ বিয়াৰ পিছৰ পৰা আচৰিত ধৰণে সলনি মানে কি হৈছে। ক'ব খুজিছা তুমি? মই যেন তোমাৰ জীৱনলৈ আহি ভুল কৰিছো। মই যেন তোমাক ঠগাইছো, তোমাক বৰবাদ কৰিছো। তোমাৰ সমগ্ৰ ভৱিষ্যত মই যেন বন্ধ কৰি পেলাইছো। তোমাৰ প্ৰতিটো কথা, প্ৰতিটো চাৱনিয়ে যেন ইয়াৰে ইংগিত। মই তোমাৰ কথা, তোমাৰ চাৱনি আৰু সহ্য কৰিব নোৱাৰা হৈ গৈছো পল। গতিকে ময়ো মোক ধ্বংস কৰিব লাগিব। পাগল হৈছা নেকি তুমি? আৰু তোমাৰ মনলৈ এইবোৰ কথা আহে ক'ৰ পৰা? আৰু ক'ত মোক তোমাৰ প্ৰতি ঘৃণাভাৱ দেখিলা? মেঘা, যিমান সোনকালে পৰা তোমাৰ মনৰ পৰা এইবোৰ কথা মুচি পেলোৱা। কিয় মই তোমাক সুখী কৰিব নোৱাৰো? মোৰ একো কথাই কিয় তোমাৰ পচন্দ নহয়? কিমান আশাৰে আজি ৰাতিপুৱাই উঠি সাজি কাচি তোমাক সন্তুষ্ট কৰিবলৈ তোমালৈ চাহকাপ লৈ আহিছিলো। মোক দেখিয়ে তুমি যিটো চাৱনি দিলা, যেন মই চাহৰ কাপ নহয় তোমালৈ বিহে লৈ আনিছো। এই পোচাকযোৰেৰে মোক কি ভূত ভূত লাগিছে নেকি? কিয় তুমি মোক মানুহৰ দৃষ্টিৰে চাব নোৱাৰা? মই কি হয় তোমাৰ বাবে পল? কোৱা, ক'বই লাগিব মোক। কি হয় মই তোমাৰ দৃষ্টিত? পাপী, কলংকিনী? মেঘা! কি হ'ল? আজি এইটো সময়ত তুমি ব্ৰেকফাষ্ট ৰেডি নকৰি ক'বালৈ যাবলৈ ওলাইছা যে? সোনকালে ব্ৰেকফাষ্টটো ৰেডি কৰি দিয়া, মোৰ দেৰি হ'ব নহয়। তাৰমানে তুমি অফিচলৈ যাব ওলাইছা? সেইটো আৰু কি সুধিবলগীয়া কথা হ'ল? আজি কিমান তাৰিখ? আজি 10 তাৰিখ। আজি আমাৰ প্ৰগ্ৰাম কি আছিল? আছিল নহয়, আছে। মোৰ 2 ঠাইত ইম্পৰ্টেণ্ট মিটিং আছে। তাৰমানে মোৰ কথা তুমি পাহৰিয়ে গ'লা? তোমাৰ কথা? তোমাৰ কিবা কথা আছিল নেকি? মোৰ কথা নহয়, কিন্তু আজিৰ দিনটোৰ কথা মই তোমাক আগতীয়াকৈ জনাইছিলো। তাৰ পিছতো তুমি দুখনকৈ মিটিং এটেণ্ড কৰাৰ কথা ভাবি লৈছা কিয়? আহা, তোমাৰ কথাটো কি সেইটোতো কোৱা। তুমি সঁচাকৈ পাহৰি গৈছা ন? তুমি মনত কৰি নিদিয়া কিয়? মই মনত কৰি দিয়াটো ডাঙৰ কথা নহয়, তুমি পাহৰি যোৱাটো ডাঙৰ কথা। মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাবিলাক তুমি সদায় পাহৰা। জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা? তোমাৰ ইমান গুৰুত্বপূৰ্ণ কথা কি? আৰু গুৰুত্বপূৰ্ণ কথা হোৱালে তোমাৰ পাহৰিব নালাগিছিলে। তুমি এনেই কিবা কিবি কৈ মোৰ পৰীক্ষা লোৱা নাইতো।
আচলতে তুমি মোৰহে পৰীক্ষা লৈ আছা মৃন্ময়। মই তোমাৰ পৰীক্ষা লৈছো মানে? লৈছা। তুমি মোক গুৰুত্ব নিদিলে মই বহুত কষ্ট পাওঁ, আৰু মোৰ সেইখিনি কষ্ট চাই তুমি ৰং পোৱা। এই ৰাতিপুৱাই কি কথাবোৰ কৈ আছা শিখা? তুমি আগতে গুৰুত্বপূৰ্ণ কথাটো কি সেইটো কোৱাচোন মোক। হ'ব দিয়া, তোমাৰ অফিচলৈ দেৰি হ'ব নহয়। মই আচলতে ইমান দিনে কাৰোবাৰ কথা শুনিহে নিজৰ সপোন ৰচনা কৰি আছিলো। মোৰ সপোনক তুমি তিল মানো গুৰুত্ব দিয়া নাছিলা। শিখা, তুমি মোক কথাটো ক'বানে? মই ব্ৰেকফাষ্ট ৰেডি কৰিছো, আহা। Good.